মই অমৰজ্যোতি মহন্ত ইউটিউব চেনেল অমৃতস্য পুত্ৰৰ পৰা আজি কৰুণাধাৰাৰ 14 নম্বৰ প্ৰতিষ্ঠা দিৱসত আমি চপাইডঙত এখন মিটিং কৰিলোঁ আমাৰ ইয়াতে মহানগৰ সমিতিৰ ফালৰ পৰা আৰু মিটিংখন শেষ কৰি কিনে আমি ইয়াতে আজি টুইলাইট ৰিভাৰ সাইড হেৰিলৈকে আহি পাইছোঁ ৰিজৰ্টলৈকে আহি পাইছোঁ ইয়াতে দুপৰীয়া আমি এসাঁজ লগে ভাগে খাম এই পৰিৱেশ চাওক কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক ৰিভাৰ সাইড ইয়াতে ওপৰত ঘৰবিলাক চাওক ৰাতি থাকিব পাৰে মূৰ্তি চাওক এতিয়া আমি ওপৰলৈকে উঠি গৈ আছোঁ মহানগৰ সমিতিৰ কেইবাজনো বিষয়ববীয়া আমাৰ লগত আছে ইয়াতে এই চাওক এইটো হৈছে পৰিৱেশ কেনেকুৱা পৰিৱেশ চাওক মই ৰুমি বাইদেউ আৰু ৰাণা ভিনদেউৰ লগত আহিছিলোঁ ইয়াতে মিটিংখন আমি কৰিলোঁ মিটিংখনৰ উদ্দেশ্য আছিল চপাইডঙত কৰুণাধাৰাৰ উদ্যোগত এটা তাৰমানে দিব্যাংগ সংস্থাপন কেন্দ্ৰ এটা স্থাপন কৰা য'ত দিব্যাংগসকলে পিতৃ মাতৃৰ মৃত্যুৰ পিছতো যাতে এটা ঘোৰ নাৰকীয় জীৱন যাপন কৰিব লগা নহয় তেওঁলোকে যাতে শিক্ষা দীক্ষাৰ পৰা বিভিন্ন কাৰিকৰী ট্ৰেইনিঙৰ পৰা তেওঁলোকৰ সকলো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা যাতে পায় সেই উদ্দেশ্যে তাতে মাটি দিছে চৰকাৰে সেই মাটিত আমি তাতে মিটিং এখন কৰিলোঁ আৰু সেই উদ্দেশ্যত আমি ইয়াতে আহিছিলোঁ তাৰ পৰা আহিছিলোঁ এই চাওক পৰিস্থিতিবিলাক চাওক কিমান সুন্দৰ পৰিৱেশ ইয়াতে সকলোৱে ফটো উঠি আছে গ্ৰুপ ফটো আজিৰ পৰিৱেশ আমাৰ ওচৰত আছে ইয়াতে অৰুণিমা দত্ত চাওক কেনেকুৱা সুন্দৰ হাঁহি মাৰিছে আৰু আপোনাৰ নামটো কৈ দিব ৰাণা ভূঞা চাওক প্ৰত্যেকৰে মুখত এটা এটা সুন্দৰ হাঁহি আছে এক্সেপ্ট মহম্মদ আলম এই চাওক নামি আছোঁ আমি ইয়াতে কিমান সুন্দৰ পৰিৱেশ চাওক এই গছডালৰ নামটো মই ক'ব পৰা নাই কিন্তু এই গছবিলাক আজিকালি নাপায় এইবিলাক দুৰ্লভ মহানগৰৰ কংক্ৰিটৰ মহাঅৰণ্যত এইবিলাক গছ দেখা নাপাব ইয়াতে ৰিজৰ্টবিলাকতহে আজিকালি দেখা পাব এনেকুৱা গছবিলাক পৰিৱেশ চাওক কেনেকুৱা সুন্দৰ পৰিৱেশ এইটো হৈছে ভোজনশালা ইয়াতে ভোজনৰ ব্যৱস্থা এইটো হৈছে ৰিচিপশ্যন কাউণ্টাৰ ইয়াতে আমাৰ সাদৰী ভাই ভনীসকলে ৰিচিপশ্যনত বহি আছে সুন্দৰ কৰি এই চাওক ইয়াতে পৰিৱেশ কেনেকুৱা সুন্দৰ পৰিৱেশ চাওক মই দেখাইছোঁ চাওক কিমান সুন্দৰ পৰিৱেশ ৰিজৰ্টৰ ইয়াতে চাওক পৰিচাৰিকাসকলে ইয়াতে হেৰি হৈ আছে সষ্টম হৈ আছে সজাগ হৈ আছে অভ্যাগতসকলক হেৰি কৰাৰ কাৰণে ইয়াতে চাওক ইয়াতে বহি কিনে লিলিপুট নাম দিছে ওপৰত ইয়াতে বহি কিনে খাব পাৰিব হাঁহি ফূৰ্তি ধেমালি কৰিব পাৰিব ফুলবিলাক কেনেকুৱা বিচিত্ৰ ফুল চাওক এইবিলাক ফুল আজিকালি মহানগৰীত কংক্ৰিটৰ মহাঅৰণ্যত এই পৰিৱেশ আপোনালোকে ক'ত পাব ক'ত ইয়াতে যিটো পৰিৱেশ তেওঁলোকে ঘৰৰ ধাৰাৰে যিখন যিটো পৰিৱেশ ইমান সুন্দৰ পৰিৱেশ ইয়াতে কৰুণাধাৰাৰ প্ৰথমগৰাকী নাৰী অনিন্দিতা কলিতা এওঁৰ পৰাই আৰম্ভ হৈছিল কৰুণাধাৰা নামৰ মহান অনুষ্ঠানটো আপোনাৰ নামটো কৈ দিব মোৰ মানৱজ্যোতি দাস আপুনি কিহত আছে কৰুণাধাৰাৰ সাধাৰণ সম্পাদক গুৱাহাটী মহানগৰীৰ এওঁ সাধাৰণ সম্পাদক আচ্ছা এই চাওক কেনেকুৱা পৰিৱেশ কিমান সুন্দৰ পৰিৱেশ এই চাওক ইমান দৃষ্টিনন্দন পৰিৱেশ ইয়াতে চাওক এইবিলাক মহানগৰীৰ মাজত এইবিলাক দৃশ্য দেখিবলৈ কিমান ভাল লাগে চাৰিওফালৰ পৰা পানীবিলাক কেনেকুৱা কৰি আহি আছে চাওক কিমান সুন্দৰ দৃষ্টিনন্দন পৰিৱেশ এবাৰ চাওক ইয়াতে বহি ইয়াতে এই আমাৰ মানালী বা এই ধৰণৰ বেংগালোৰত যেনেকুৱা কৰি সাগৰৰ পাৰত যেনেকুৱা কৰি বহি থাকিব পাৰি বিদেশী পৰ্যটকবিলাকৰ দৰে ইয়াতে ইচ্ছা কৰিলে বহি থাকিব পাৰিব ইয়াতে গৰমৰ দিনত বা ঠাণ্ডাৰ দিনত যেতিয়া ইচ্ছা তেতিয়া ইয়াতে সুন্দৰ বতাহ পাব
চাওক এতিয়া কেনেকুৱা ধৰণৰ কাৰিকৰী, কেনেকুৱা ধৰণৰ মৃন্ময় মূৰ্তি, কাৰিকৰী মূৰ্তি, কিমান সুন্দৰ কাৰিকৰী হেৰি কৰিছে। এতিয়া জোলনা বনাই থৈ দিছে, সুন্দৰ পৰিৱেশ। এই বৃক্ষ চাওক, ফুল চাওক, কিমান সুন্দৰ ফুল, কেনেকুৱা সুন্দৰ পৰিৱেশ। এনেকুৱা সুন্দৰ পৰিৱেশত আমি আজি আহিব পাৰিছোঁ। কৰুণাধাৰাৰ তৰফৰ পৰা প্ৰতিষ্ঠা দিৱসত আমি সকলোৱে অত্যন্ত আনন্দিত। আপোনালোকে কৰুণাধাৰাৰ লগত যুক্ত হওক, কাৰণ হোমেন বৰগোহাঁইৰ স্বপ্ন আছিল যে সংসাৰত যিসকল অখাদ্য ৰোগত আক্ৰান্ত হৈ বছৰৰ পিছত বছৰ কষ্ট খাই থকা যিসকল শোচনীয় পৰিয়াল BPL-ৰ তলত, তেওঁলোকে যাতে চৰকাৰৰ পৰা যাতে সাহাৰ্য পায় আৰু হৃদয়বান ব্যক্তিসকলে যাতে সেৱা সহযোগ কৰিব পাৰে, দান সহযোগ কৰিব পাৰে, আৰু দান সহযোগ, সেৱা সহযোগৰ কাৰণে যাতে এটা ক্ষেত্ৰ পায় যাতে। কাৰণ এতিয়াও আমাৰ সমাজত এনেকুৱা অসংখ্য হৃদয়বান ব্যক্তি আছে যোনে নিজৰ সৎ উপাৰ্জিত ধনৰ এটা অংশ দিব বিচাৰে নিৰাশ্ৰয়, অসহায়, দুস্থসকলৰ সেৱাত, দুৰ্ভগীয়াসকলৰ, অভিশপ্তসকলৰ, বা সমাজৰ যিসকল BPL-ৰ তলত আছে আৰু বছৰৰ পিছত বছৰ কষ্ট খাই আছে, বা যিসকল দিব্যাংগ, তেওঁলোকৰ মাক বাপেক গুচি যোৱাৰ পিছত কি হ'ব, তেওঁলোকৰতো আশ্ৰয় কোনে দিব, তেওঁলোকৰ চিকিৎসা কোনে কৰিব, তেওঁলোকক সহযোগ কোনে কৰিব, সংগ কোনে দিব। আজি মহানগৰীৰ সকলোতকৈ ভয়ানক সমস্যা হৈছে নিসংগতা। তেওঁলোকৰ এই ঘোৰ নিসংগতাপূৰ্ণ পৰিস্থিতিত তেওঁলোকক কোনে সংগ দিব, এইটো চবচে ডাঙৰ কথা আছিল। গতিকে সেই পৰিস্থিতিত বৰগোহাঁইদেৱে কৰুণাধাৰা প্ৰতিষ্ঠা কৰিছিল। 2011 চনতে প্ৰতিষ্ঠা কৰিছিল কৰুণাধাৰা। আজিতো 14 বছৰ চলি আছে, এইবাৰ 14 বছৰ আৰম্ভ। গতিকে আমি তাতে চৰকাৰৰ পৰা মাটি পাইছোঁ, ৰজাবাৰী চপাইদং। সেই মাটিত হেৰি হ'ব, তাতে এটা কেন্দ্ৰ, আশ্ৰয় কেন্দ্ৰ এটা হ'ব। সেই আশ্ৰয় কেন্দ্ৰত আপোনালোক সকলোৱে যাতে সহায় সহযোগ কৰে। তাতে দিব্যাংগসকলে, যাৰ আত্মীয় স্বজন, মাক বাপেক কোনো নাই, ভৱিষ্যতৰ আশ্ৰয় নাই, তাতে তেওঁলোকে থাকিব পাৰিব, কাৰিকৰী ট্ৰেইনিং ল'ব পাৰিব, শিক্ষা দীক্ষাও ল'ব পাৰিব, আৰু যিসকলে ধৰ্মমূলক কাৰ্য ভাল পায় তেওঁলোকে ধৰ্মমূলক কাৰ্য কৰিব পাৰিব। মুঠতে ৰং ধেমালিৰ মাজেৰে জীৱনৰ অন্তিম দুদিন কটাব পাৰিব। এনে এটা মহান উদ্দেশ্য লৈ কিনে আজি আমি একলগ হৈছিলোঁ মহানগৰ কমিটিৰ পৰা। বেছি দেৰি নকৰোঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে হেৰি কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল অপশ্যন ল'ব। এই চাওক পৰিৱেশ, আমাৰ অসমৰ এক শিঙীয়া গড়, আমাৰ অসমৰ পৰম গৌৰৱ। পৰিৱেশ চাওক, কিমান সুন্দৰ পৰিৱেশ। টুইলাইট ৰিভাৰ ছাইড ৰিজৰ্ট, মই প্ৰথম আহিছোঁ, মই আগতে অহা নাছিলোঁ। কিমান সুন্দৰ পৰিৱেশ এই চব। বন্ধুসকল এৰিছোঁ, ভাল পালে নিশ্চয় লাইক কৰি দিব। কৰুণাধাৰালৈকে সকলোকে মই আমন্ত্ৰণ জনালোঁ। সকলো হৃদয়বান ব্যক্তিয়ে সমাজৰ দুস্থ, দুৰ্ভগীয়া, দিব্যাংগসকলৰ সেৱা সহযোগ কৰক। সকলোৱে কৰুণাধাৰাৰ মহান প্ৰাতঃস্মৰণীয় পুৰুষ হোমেন বৰগোহাঁইৰ তেওঁৰ আত্মাৰ স্বপ্নক সাকাৰ কৰাত সকলোৱে সহযোগ কৰক। এইটোৱে মোৰ ঐকান্তিক ইচ্ছা। ধন্যবাদ।